বৰগুলাইত বাঘৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে গয়াই বন ৰজাৰ আক্ৰমণত ছাত্ৰী আহত বন বিভাগৰ গা লৰিল বন ৰজাক ধৰিবলৈ স্থাপন কৰিলে পিঞ্জৰা মাৰ্ঘেৰিটা মহকুমাৰ বৰগুলাই তেলখাট বস্তিত বাঘৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে গয়াই বিগত কেইবা মাহৰ পৰা গয়াৰ পোহনীয়া জীৱ-জন্তু খাই সন্ত্ৰাস চলাই অহাৰ পাছত শেহতীয়াকৈ বাঘৰ আক্ৰমণত এগৰাকী ছাত্ৰী কোনোমতে ৰক্ষা পৰে যদিও বন ৰজাৰ আক্ৰমণত আহত হয় ছাত্ৰীগৰাকী তেলখাট বস্তিৰ নিবাসী বিনোদ বৰাৰ কন্যা পিংকি বৰা সোমবাৰে স্কুটিৰে ঘৰলৈ গৈ থকা অৱস্থাত সন্ধিয়া 6:30 বাঘৰ আক্ৰমণৰ সন্মুখীন হয় ঘৰৰ পৰা নিচেই ওচৰতে বাঘৰ দ্বাৰা আক্ৰান্ত হয় বাঘে ভৰিত কামোৰ মাৰি ধৰাত ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰাত পৰিয়ালৰ লোকে আহি স্কুটিৰ পৰা কিছু দূৰৈত আহত অৱস্থাত পৰি থকা দেখা পায় ততাতৈয়াকৈ ছাত্ৰীগৰাকীক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে বৰ্তমানৰ চিকিৎসাধীন হৈ আছে ছাত্ৰীগৰাকী ঘটনা সম্পৰ্কে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত পৰিদৰ্শন কৰি বাঘ ধৰিবৰ বাবে পিঞ্জৰা স্থাপন কৰিছে উল্লেখযোগ্য যে বিগত কেইবা মাহো সেই অঞ্চলৰ কেইবা ঘৰ লোকৰ পোহনীয়া জীৱ-জন্তু খাই বাঘে সন্ত্ৰাস চলাই অহাৰ পাছতো বন বিভাগৰ গা লৰা নাছিল বুলি অভিযোগ কৰে স্থানীয় লোকে শেহতীয়াকৈ মানুহ আক্ৰমণ কৰাতহে গা লৰিল বন বিভাগৰ ভামতাটি 6 নম্বৰ ৱাৰ্ড সদস্য যিটো এই অঞ্চলত যোৱা এমাহ ধৰি বাঘৰ আতংক চলি আছিলে বাঘৰ আতংক চলাৰ ওপৰতে গৰু ছাগলী আমাৰ এইটো অঞ্চলত 15-20টামান খাই দিলে তথাপি আমি গুৰুত্বহীন নহয় বাঘে নহয় কিবা বস্তু হৈছে বা কিবা জন্তু হৈছে খবৰ কমটো কৰিছে তেতিয়া আমি প্ৰত্যক্ষ কৰিলোঁ বাঘেই হৈ বুলি যোৱা নিশা ৰাতি আমাৰ ছোৱালীজনক মানে ৰাস্তাত দেখিলে পুৰা চকু দেখি পালে বাঘৰ স্কুটিৰ আগতে বাঘ এটা বহি আছে পোৱালি তাৰপিছত ছোৱালীজনী কলেজৰ পৰা আহিছে 4-5টা বজাত অহাৰ লগে লগে তেখেতে কি কৰিছে দুকে দেখিলে বাঘে হোৱা দুকে স্কুটি দবাই পিনে আহিলে অলপ আগতে বহি আছে বহি থকা সময়তে দেখি বাঘে কি কৰিলে ছোৱালীজনীক পটককৈ আক্ৰমণ কৰিলে আক্ৰমণ কৰোঁতে ভৰিত আক্ৰমণ কৰিছে গোটেই তেজে কৰি দিছে লগে লগে মই মোক খবৰ দি উঠিলে খবৰ দিলে মই ভইচ ডিপাৰ্টমেণ্ট খবৰ কৰিলোঁ তেখেতৰ খবৰ কৰোঁতে খবৰ কৰিছে ফোন নাই উঠা আকৌ মই গাঁৱৰ পৰা ফোন কৰিলোঁ লগতে DF অফিচত ফোন মাৰিলোঁ DF অফিচত ফোন লগাৰ লগে একশ্যন কৰিলে একশ্যন লোৱাৰ লগে ৰেঞ্জাৰ অফিচত লেখাপানী ৰেঞ্জাৰ অফিচত ফোন কৰিলে অফিচাৰ আহিলে আহি মোক কণ্টেক্ট কৰিলে কণ্টেক্ট কৰাৰ লগে পাছত তাত চালে কোনখন স্পট কৰিলে ক'ত কৰিলে গৰু পোৱালি ধৰিছে এইটো দেখুৱালোঁ লগত ছোৱালীজনীক আক্ৰমণ কৰিছে এইখিনি মই ধুনীয়াকৈ দেখুৱালোঁ আৰু স্পটো কৰিছিলে স্পটো দেখুৱালোঁ আৰু বাঘৰ খোজ সেই খোজো দেখুৱালোঁ দেখুৱাৰ লগে লগে এতিয়া হয় এইখিনি সঁচাই হয় বুলি কোৱাৰ লগে পিঞ্জৰা ব্যৱস্থা কৰিছে আজি পিঞ্জৰা এইখিনি আমি আনি লগালে বৰ্তমান সময়ত যিটো ছোৱালীক বাঘে আক্ৰমণ কৰিছিলে তেখেত ক'ত আছে এতিয়া চিভিলত ভৰ্তি আছে মাৰ্ঘেৰিটা চিভিল বেছিকৈ ফুলি গৈছে ভৰি ছোৱালী ভয়ত মানে একো ক'ব পৰা নাই মানে বাঘ হাল্লা হৈ আছে তেতিয়া দেখি প্ৰত্যক্ষ কৰিলে তাক মানুহ কেনেকৈ হ'ব আৰু কোনো নাই সেই সময়ত দেখি পালে ফটকৈ মাৰিলেই ভৰি এতিয়া ঘপকৈ মাৰাৰ লগে লগে চিঞৰ বাঘ হ'লে এতিয়াও ছোৱালীটোৱে মানে আকস্মিক হৈ আছে আৰু লগতে আপোনাৰ মেডিকেল ভৰ্তি আছে 2-3 মাহ আগৰ পৰা মই খবৰ পাই আছিলোঁ তাৰ পৰা আগৰ খবৰটো মই পোৱা নাই হৈ আছিলে ঘটনাটো 3 দিনমান হৈ গ'ল যেতিয়া ইয়াত ঘটনা হ'ল আমাৰ গাঁৱৰ এটা সৰু ছোৱালী স্কুলৰ পৰা অহা টাইমত তাৰ বাঘটো আক্ৰমণ কৰি দিলে তাত ভৰিতে একদম বেছিকৈ একদম আঘাত পৰা হ'ল তো এতিয়া চিভিল মেডিকেলত এডমিট আছে গাঁৱৰ মানুহ একদম ভয়কৈ একদম ৰাতিটো এৰি দিয়ক আপুনি দিনতে ওলাব নোৱাৰে আৰু ইয়াত গাঁৱতে একদম গাই গৰু ছাগলী এটা নাই বুলি ক'লে হ'ব চব বাঘৰ খাই কিনি চব শেষ কৰি দিলে তো আপোনাৰ আগৰ পৰা ইহঁতৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আমি কমপ্লেইন দি আছিলোঁ তো ইমান গুৰুত্ব দিয়া নাই এতিয়া ইহঁতে গুৰুত্ব দি কিনি এতিয়া মোক পিঞ্জৰা লগাই দিলে আমি বাঘ ধৰা পাম বুলি আমি এটা আশা ৰাখিছোঁ ইমান মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞা ৰিপৰ্ট অসম টুডে।